জুবিন গাৰ্গৰ মৃত্যু বা এই হত্যাৰ ন্যায় লাগে এই দাবীত সমগ্ৰ অসমৰ জনগণ একত্ৰিত হোৱাৰ পাছত প্ৰবল জনমতৰ পাছত সকলোৰে আন্দোলন হেঁচা আৰু অজোৰে শক্তিশালীভাৱে এই দাবী উত্থাপন হোৱাৰ পাছত চৰকাৰে দুগৰাকী দোষীক কৰায়ত্ব কৰিবলৈ তেওঁলোকে সক্ষম হৈছে। প্ৰথমতে তেওঁলোকে পূজাৰ ছুটী দিছিল, পূজাৰ ছুটী সম্পূৰ্ণ কৰিব নোৱাৰিলে, 6 তাৰিখলৈকে দিছিলে। অৰ্ধ ছুটী তথাপিও তেওঁলোকে ল'লে, অৰ্ধ ছুটী লোৱাৰ পাছত কৰায়ত্ব কৰিলে। দুয়োগৰাকী অপৰাধী একেটা দিনতে একেটা ঠাইতে আৰু একেদিনাই কৰায়ত্ব কৰিছে। এতিয়া বিভিন্ন ধৰণৰ কথা বতৰা আহিছে, তেওঁলোকক কৰায়ত্ব কৰিছে, তেওঁলোকৰ লগতে মোবাইল আছে, তেওঁলোকৰ ফটো বাহিৰলৈ দি দিয়া হৈছে, গাড়ীখনত গৈ থকা ফটো। এইবোৰ মানে জনগণৰ শুভক প্ৰশমিত কৰিবৰ কাৰণে তাৰমানে এইটো সস্তীয়া মাৰ্কেটিং কৰা হৈছে নেকি, এইবোৰ কথাও আহিছে। বহুতে কৈছে যে কৰায়ত্ব কৰাটো ডাঙৰ কথা নহয়, কিন্তু শাস্তি পাব লাগিব। আনকি পেট্ৰিচিয়া মুখিমৰ নিচিনা অতি শক্তিশালী সাংবাদিক উত্তৰ পূৰ্বাঞ্চলৰ তেওঁ কৈছে যে কনভিকশ্যনটো মেইন কথা। এৰেষ্টটোক লৈ আমি প্ৰশংসা আৰু ধন্যবাদ বুটলি লাভ নাই, কিন্তু কঠোৰৰ পৰা কঠোৰতম শাস্তি পাব লাগিব। কিন্তু তাৰ লগে লগে আৰু দুটা কথা গুৰুত্বপূৰ্ণ কথা, সেইটো আমি উত্থাপন কৰিছো। ফাৰ্ষ্ট ট্ৰেক কোৰ্টত বিচাৰ হ'ব লাগিব, সোনকালে যাতে শাস্তি পায়। দ্বিতীয় কথাটো হ'ল যে যিসকল ব্যক্তি ছিংগাপুৰত এই গোটেই কথাটোৰ লগত জড়িত হৈ আছিল, ইয়াতখন বুক কৰা, লৈ যোৱা, তাত বিভিন্ন খোৱা বোৱা কৰা, সাগৰলৈ জঁপিয়াবৰ কাৰণে উৎসাহিত কৰা, এইসকলক তদন্তলৈ আনিব লাগে। ভিডিঅ' কৰা যিসকল মানুহ, যোনে কৰিলে, যিগৰাকীয়ে কৰিলে, ভিডিঅ' কৰা মানুহগৰাকী, যোনে আপোনালোকৰ ওচৰলৈ ভিডিঅ' পঠাই আছে এডিট কৰি কৰি, সম্পূৰ্ণ পোৱা নাই, কাৰোবাৰ শব্দ ওলাইছে সিফালৰ পৰা ভাহি, সেইসকলক তদন্ত আঁতৰলৈ আনিব লাগে। আমাৰ কথা হ'ল মূল কথাটো দোষীয়ে শাস্তি পাবই লাগে, আৰু সেইকাৰণে দোষীৰ শাস্তিৰ দাবীত আমি অলৰ অচৰ আৰু অটল হৈ আছো। মই ইতিমধ্যে আপোনালোকৰ আগতেও কৈছো যে জুবিন গাৰ্গৰ এই হত্যা বা এই মৃত্যুৰ ন্যায়ৰ কাৰণে আমি সকলো ওলাই আছো, বুজিছো, আৰু তাৰ কাৰণে মানুহে আমাক যিয়েই নকওক, ৰাজনীতি কৰা বুলি ক'লেও জুবিন গাৰ্গৰ মৃত্যুৰ যদি ন্যায় বিচৰাৰ সময়ত কোনোবাই যদি কয় যে ৰাজনীতি কৰিছে, 100 বাৰ নহয় 1000 বাৰ ৰাজনীতি কৰিবলৈ ওলাই আহিল, জুবিন দাৰ মৃত্যুৰ ন্যায় লাগিব।